নমস্কাৰ মেৰাজ পিনিলৈ সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅত আমি ফেক্টৰিয়েল ৰিলেটেড এই যেটো কোৱেশ্চন আছে এটো সলভ কৰিম হা এতিয়া চাবা এটো কৰিব কাৰণে আমাক কি লাগে পাৰমুটেশন কম্বিনেশন বা বিন্যাস আৰু যুক্তি চেপ্টাৰ আছে তাৰ অলপ কনসেপ্ট লাগে মানে প্ৰথমতে সেইখিনি গুটেখিনটো নপঢ়ো সিম্পল যিমানখিনি লাগে আমি সিমানখিনি কৰি লম ঠিক আছে যাতে এই বস্তুখিনি তোমালোকে বুজি পাই যাও হ'ব হয় ঠিক আছে তো এটো স্টাৰ্ট কৰিছো এতিয়া চাবা দে ফেক্টৰিয়েল এডাল সিম্বল দাৰ নাম আছে ফেক্টৰিয়েল বুলি কয় n ঠিক আছে ইয়াক ক'ব ফেক্টৰিয়েল n বা কেতিয়াবা ইয়াক এনেকেও লিখে ঠিক আছে এনেকেও লিখিব পাৰে মানে ফেক্টৰিয়েল n দুইটা ফেক্টৰিয়েল n বুঝে এটা ফেক্টৰিয়েল n মানে কি হল যে 1 into 2 into 3 into 4 into ... up to n মানে 1 ৰ পৰা n লৈকে কি হ'ব গুটেখিনি যদি মই পূৰণ কৰি দিও পূৰণ ফলটো কি বুলি কয় ফেক্টৰিয়েল n एग्जांपल ধৰা ফেক্টৰিয়েল 1 হলে 1 ফেক্টৰিয়েল 2 কি হ'ব 1 into 2 2 ফেক্টৰিয়েল 3 কিমান হ'ব 1 into 2 into 3 2 3 গুণ 6 তাৰপিছত ফেক্টৰিয়েল 4 মানে কিমান 1 into 2 into 3 into 4 into 4 তাৰপিছত 6 গুণ 24 ঠিক আছে ফেক্টৰিয়েল 5 কিমান হ'ব 1 into 2 into 3 into 4 into 5 ঠিক আছে এটো কিমান হ'ব এটো হ'ব 120 তো এনেকে গৈ থাকিব মানে ঠিক আছে এতিয়া চোৱা এটা ৰুল আছে কি ফেক্টৰিয়েল n ইকুৱেল টু n minus 1 n into ফেক্টৰিয়েল n minus 1 ঠিক আছে এতিয়া এটো আমি সাম মানে এটা সরে যদি মই কও যে ফেক্টৰিয়েল 6 মানে কি এই ৰুলটো মতে 6 into ফেক্টৰিয়েল 6 minus 1 মানে কি 6 into ফেক্টৰিয়েল 5 ঠিক আছে এতিয়া সরে এই ফেক্টৰিয়েল 6 into ফেক্টৰিয়েল 5 তো লৈছো হা ঠিক আছে তো 6 into ফেক্টৰিয়েল 5 মানে কিমান 5 into 4 into 3 into 2 into 1 ঠিক আছে তো আলটিমেটলি এটো ফেক্টৰিয়েল 6 এ নহয় জানো ঠিক আছে তো এটো মানে এটোই পালো ঠিক আছে বুজি পাইছো ন ওকে ধৰা আৰু এটা ধৰা ফেক্টৰিয়েল 11 বুলি যদি কয় তাহলে কি লিখিবা যে 11 into ফেক্টৰিয়েল 10 11 minus 1 10 হ'ব ঠিক আছে তেনেকৈ ধৰা ফেক্টৰিয়েল 15 তেতিয়ালে কি হ'ব ফেক্টৰিয়েল 15 into কি লিখিবা সৰি 15 into ফেক্টৰিয়েল 14 লিখিব পাৰা কাৰণ বাকিখিনি পূৰণ কৰি দিলা 14 ৰ পৰা একে 1 লৈকে পূৰণ কৰি দিবা ঠিক আছে আৰু 15 লগত পূৰণ কৰি দিলে কিমান হ'ব ফেক্টৰিয়েল 15 ঠিক আছে ন ইজি এতিয়া ইয়াৰ ৰিলেটেড আৰু ধৰা এনেকে কম এতিয়া সব ফেক্টৰিয়েল n মানে আমি কি পালো ফেক্টৰিয়েল তোমাৰ n into n minus 1 ঠিক আছে ইয়াক যদি আকৌ ভাঙা তেতিয়া কি পাবা n into n minus 1 ফেক্টৰিয়েল n minus 1 এটো minus 1 ঠিক আছে বুজি পাই আছো ন গতিকে কিমান হ'ব n into ফেক্টৰিয়েল n minus 1 into ফেক্টৰিয়েল n minus 2 ঠিক আছে নেক্সট এতিয়া যদি a n minus 2 টো বাহিৰ লৈ আনা তেলে কিমান হ'ব n into n minus 1 into n minus 2 আৰু x না x ৰবা আৰু অকমান দিহলকে লিখিব লাগিব গতিকে এটো সাইডে লিখো তো ধৰা ইয়াত লিখিলো n into factor n minus 1 into n minus 2 আমি বাহিৰলে কি আনলো n minus 2 আনলো গতিকে n minus 2 লগত minus 1 মানে 1 টা মাইনাস কৰিম n minus 2 পা গতিকে কি পাম n into n minus 1 into n minus 2 into n minus 3 ঠিক আছে তো এনেকে আমি আগবাঢ়ি গৈ থাকিব পাৰো মানে হয় এতিয়া চোৱা যদি তোমাৰ ফেক্টৰিয়েল n ফেক্টৰিয়েল n ক যদি মই এনেকে লিখিব পাৰো এতিয়া n ৰ পিছৰ টাৰ্মটো কিমান হ'ব obviously ফেক্টৰিয়েল n plus 1 ঠিক আছে না ধৰা এটো যদি 5 হয় 5 ৰ পিছৰ টাৰ্মটো কিমান 5 plus 1 6 হয় এতিয়া ফেক্টৰিয়েল n plus 1 কি লিখিব পাৰা যদি n plus 1 টো বাহিৰলৈ লৈ আনা তেলে ভিতৰত কি থাকিব n plus 1 minus 1 আলটিমেটলি কি হ'ব n plus 1 into ফেক্টৰিয়েল n মানে ইয়াৰ পৰা 1 টা কমি গল ঠিক আছে তো তোমালোকে পাৰিলে এই বস্তুখিনি যে একদম পেন পেপাৰ লৈ পেলাই পুৰা নোট কৰিবা ঠিক আছে যদি পেন পেপাৰ লৈ নোট নকৰা মানে ইয়াত আমি পিছত ক'বাত ফৰ্মুলা এপ্লাই কৰি দিম বা কিবা এপ্লাই কৰি দিম তেতিয়া তোমালোকে একদম খেলিমেলি লাগি যাব মানে ঠিক আছে গতিকে এখিনি একদম পুৰা মেক শিওৰ কৰিবা যাতে এখিনি তুমি লিখা মানে ঠিক আছে নহলে ওপৰৰ পৰা চাইলা নহব কিন্তু আৰু এক্সামৰ আগদিনা চাইছা যদি তেতিয়াটো কি কম লিখিলোৱা ঠিক আছে বাৰু এতিয়া নেক্সট এটো আমি সলভ কৰিব লাগিছো হ'ব ওকে এতিয়া আমি প্ৰথম কোৱেশ্চন নম্বৰ 7 টোতে ধৰি ললো কি এই গুটেটো এছএন বুলি ধৰিলো মানে আমি আগৰ ভিডিঅত যেনেকে পঢ়িছিলো ঠিক আছে তো যদি তোমালোকে ম্যাথমেটিক্যাল ইন্ডাকশন বেলা কেনেকে প্ৰুফ কৰে হেখিনি যদি এতিয়ালৈকে শিকা নাই তেতিয়াহলে আগৰ ভিডিঅখিনি এবাৰ চাই লবা যদি কিবা ডাউট থাকে কমেন্ট বক্সত জনাবা ঠিক আছে একদম ডাইৰেক্ট কোৱেশ্চনটো লাইছো তো আৰু ইয়াত মানে ম্যাথমেটিক্যাল ইন্ডাকশন মানে আৰোহণ সূত্ৰটো কেনেকে কি হয় হেখিনি বেছি ডিটেইল আলোচনা নকৰো মানে কাৰণ হেখিনি অলৰেডি বহুত কিটা ভিডিঅত কৰা হল মানে ঠিক আছে
ইয়াত ডাইৰেক্ট এই অংকটো কেনেকৈ সলভ কৰে সেইটো ক'ম ঠিক আছে বাৰু এতিয়া SN ক আমি এটো বুলি ক'লো এতিয়া আমি কি প্ৰুফ কৰিম এটাকে S1 চাম মানে S1 টো সঁচা হয় নহয় সেইটো চাম ঠিক আছে গতিকে S1 এতিয়া n ৰ জায়গাত কি বহাবা 1 বহাবা ফেক্টৰিয়েল 1 ঠিক আছে এটো কৰিলে কি পাবা 1 into 1 আলটিমেটলি কিমান 1 আৰু কি কৰিব পাৰা ইয়াত বহাবা তোমাৰ 1 plus 1 minus 1 মানে কি 1 plus 1 মানে ফেক্টৰিয়েল 2 minus 1 ফেক্টৰিয়েল 2 মানে কিমান 2 minus 1 বা 1 into 2 লিখিব পাৰা 1 into 2 2 এ হয় ঠিক আছে গতিকে 2 minus 1 কিমান 1 তো লিখিবা এটাকে S1 সঁচা ইয়াক আমি প্ৰথম সঁচা বুলি কৈছো ঠিক আছে এতিয়া আমি কি কম যে ধৰা হল SK সঁচা যাতে SK যাতে কি হ'ব 1 factorial 1 plus 2 factorial 2 plus 3 factorial 3 plus dot plus factorial k equal k plus 1 factorial minus 1 আৰু কি k belongs to capital N ঠিক আছে না প্ৰথম n ৰ কাৰণে আমি ধৰো তাৰ পিছত কি হেতু k ৰ কাৰণে ধৰো ঠিক আছে এতিয়া যদি চোৱা এটো কি বুলি কম এটো sk বুলি কম ঠিক আছে এতিয়া নেক্সট স্টেপ আমাৰ কি কৰিব লাগে ইয়াক আমি sk plus 1 বনাব লাগে হয় গতিকে ইয়াক যদি মই sk plus 1 ৰ লেফট হ্যান্ড সাইড বনাব লগিয়া হয় তেতিয়াহলে কি কৰিম 1 and factorial 1 2 into factorial 2 plus 3 into factorial 3 plus dot plus k into factorial k এতিয়া k plus 1 নম্বৰ টাৰ্মটো কিমান হ'ব k plus 1 into factorial k plus 1 ঠিক আছে নে এটা এক্সট্ৰা কে এড কৰিছো এটো সাইডও এড কৰিম কিফালো এড কৰিম গৰিয়ে কি হ'ব factorial k plus 1 minus 1 at 0 আছে আৰু যেটো আমি কি এটো এক্সট্ৰা কে প্লাস কৰিম ন into k plus 1 আৰু এটো factorial k plus 1 ঠিক আছে নে বুজি পাবা এটো এতিয়া sk plus 1 ৰ লেফট হ্যান্ড সাইড আমি বনালো ইয়াক আমি এই পাৰ্টটো sk plus 1 আমি ৰাইট হ্যান্ড সাইড বনাম মানে আমি উলিয়াম কি আগৰ ভিডিওত আমি কিবাটো ডিসকাস কৰিছো কি উলিয়াম আমি সোৱা n plus 1 এতিয়া n ৰ জায়গাত যদি k plus 1 বহোৱা k plus 1 আৰু plus 1 এটো ফেক্টৰিয়েল আৰু minus 1 গতিকে আমি কি উলিয়াব লাগে ফেক্টৰিয়েল k plus 2 minus 1 উলিয়াব লাগে ঠিক আছে না বুজি পাইছো আগৰ ভিডিওত আমি আলোচনা কৰিছো এটো আমি উলিয়াব লাগে ঠিক আছে ইয়াত হ'ব ওকে এতিয়া চোৱা এই দুইটা ভিতৰত কি কমন আছে ফেক্টৰিয়েল k plus 1 এটা কমন আছে গতিকে ভিতৰত ইয়াত কি থাকিব ইয়াত থাকিব 1 প্লাস ইয়াত কি থাকিব k plus 1 আৰু minus 1 টা এই minus 1 টো আমি ইফাল লিখিছো ঠিক আছে হয় বুজি পাইছো ওকে নেক্সট স্টেপ চোৱা নেক্সট স্টেপৰ আমি কি কৰিম এই যেটো এটো k plus 1 এটো কি হ'ব k plus 2 পাম গৰিয়ে k plus 2 টো আগফাল লিখিছো আৰু k plus 1 টো ফেক্টৰিয়েল টো এটো পিছত লিখিছো minus 1 ঠিক আছে না ওলাইছে ওকে আৰু এক স্টেপ ওলাব ওকে ঠিক আছে এতিয়া মনত পেলো আমি অলপ আগত যে পঢ়িছিলো এটা যে ফেক্টৰিয়েল n ইকুৱেল টু কিমান n ইনটু ফেক্টৰিয়েল n minus 1 পঢ়িছিলো হয় আৰু এটা কি পঢ়িছিলো যে ফেক্টৰিয়েল n plus 1 ইয়াক কি লিখা লিখিব পাৰো n plus 1 ইনটু ফেক্টৰিয়েল n লিখিব পাৰো নহয় জানো এতিয়া তুমি চোৱা ইয়াত কিছে k plus 2 বা এনেকে চোৱা যে 10 ফেক্টৰিয়েল 9 আছে ঠিক আছে নে আগৰ ফৰ্মুলা গিটাৰ লগত অকমান মানে একে যদি 10 ফেক্টৰিয়েল 9 থাকে মই ইয়াক ফেক্টৰিয়েল 10 বুলি লিখিব নোৱাৰো নে হয় এটো পাৰো উল্টাকে চোৱা ফেক্টৰিয়েল 10 ক মই এটো লিখিব পাৰো নহয় জানো গতিকে ইয়াত চোৱা k plus 2 টো কিহত আছে বাহিৰত আছে গতিকে k plus 2 টো যদি মই ভিতৰত লৈ যাওঁ তেলে কিমান হ'ব এটো মই ফেক্টৰিয়েল k plus 2 নাপাম নে এটো চাওচোন কেনেকে যদি ফেক্টৰিয়েল k plus 2 টো লওঁ আমি ঠিক আছে ইয়াক এতিয়া চোৱা ইয়াত মই k plus 2 টো যদি বাহিৰলৈ লৈ আহো ভিতৰত কি পাম k plus 2 minus 1 পাম আলটিমেটলি কি k plus 2 into k plus 1 নহয় জানো ঠিক আছে গতিকে
ইয়াৰ জেগাত মই এইটো পাতিব নোৱাৰো জানো মানে ইয়াৰ জেগাত মই এইটো পাতিছো এইটো ঠিকে আছে নে বুজি পাবা -1 আৰু হেতু আমি উলিয়াব লাগে ইয়াক আৰু অকন এডজাস্ট কৰি দিয়া আৰু এক লাইন পেনলে লিখিব আৰু এক লাইন একদম টানি টুনি ঠিক আছে মই এখানটা লিখিছো তো k + 1 এই গুটেটো ফেক্টৰিয়েলৰ ভিতৰত -1 ওলাব ওকে যেনটা নোলাইছে ঠিক আছে গতিকে ভালকে যদি চোৱা মানে আমাৰ এই পাৰ্টটো আমাৰ sk + 1 ৰ এটো কি এটো হৈছে আমাৰ লেফট হ্যান্ড সাইড আৰু এটো sk + 1 ৰ রাইট হ্যান্ড সাইড বনিলে ঠিক আছে ন বুজি পাইছো হয় এতিয়া কি লিখিবা যে এটাকে sk + 1 হসা এটো আমি দেখাই দিলো হসা বুলি ঠিক আছে এতিয়া লিখিবা যে এটাকে by the method of mathematical induction Sn is true আৰোহণ সূত্ৰৰ পৰা আমি ক'ব পাৰো বা আৰোহণ সূত্ৰৰ পৰা Sn কি Sn হসা ঠিক আছে গতিকে এটো আমাৰ প্রুফ হৈ গল এক লাইন খালি লিখিবা দে লাস্ট লাইনটো নাপাহৰিবা লাস্ট লাইনটো একদম ইম্পৰ্টেন্ট হয় গতিকে আশা কৰো এই বস্তু কিন্তু তোমালোকে বুজি পাইছা ইয়াৰ পিছত ইয়াৰ ৰিলেটেড আৰু এটা কোৱেশ্চন আছে হেতু কৰিম কোৱেশ্চন নম্বৰ 8 এটো এক্সামিনাৰ একদম ফেভাৰিট কোৱেশ্চন ঠিক আছে এটোকে অকমান চেঞ্জ কৰিবলে কিতাবা দিব পাৰে তো চাই লোৱা বাকি দেখা যাব হ'ব তো প্ৰথমতে কি কৈছে Sn এটো আমি ধৰিলো obviously তাৰ পিছত লিখিবা এটাকে S1 তো S1 আমি উলিয়াম প্ৰথমতে কি হ'ব 4 * 1 - 2 উলিয়াবা 4 পা 2 মাইনাস কৰিলে কিমান 2 থাকিব হয় আৰু ফেক্টৰিয়েল 2 * 1 divided by 1 তো এটো কিমান হ'ব ফেক্টৰিয়েল 2 পাম divided by ফেক্টৰিয়েল 1 মানে কি 2 এ পাম ঠিক আছে এটাকে দুইটা সাইডে সমান হ'ল গৰিয়ে কি কইম এটাকে S1 হসা obviously ঠিক আছে এতিয়া আমি কি কৰিম যে ধৰা হল sk হসা যাতে এনৰ জায়গাত আমি কে বহাম নহয় জানো ঠিক আছে sk হসা যাতে কি যে 2 * 6 * 10 * 14 * 4k - 2 equal factorial twice n divided by n নহয় k হ'ব divided by k আৰু কি হ'ব k belongs to capital N ঠিক আছে ন এটো মতলব জানিবা এতিয়া সো আমি উলিয়াব কি লাগে ঠিক আছে ইয়াত k + 1 পাব এবা ইয়া পাই চাও উলিয়াব কি লাগে 2 * k + 1 এটো ফেক্টৰিয়েলৰ ভিতৰত divided by factorial k + 1 ঠিক আছে এটো আমি উলিয়াব লাগে গতিকে প্ৰথমতে কি কৰিম এটো ইনটু কৰো 2k + 2 আৰু ফেক্টৰিয়েলৰ ভিতৰত আৰু ফেক্টৰিয়েল k + 1 ঠিক আছে আৰু ইয়াৰ পৰা কি কৰিবা ইয়া পা 2k + 2 এটো যদি বাহিৰলৈ উলিয়া না তেলে কি থাকিব ভিতৰত তোমাৰ থাকিব 2k + 1 থাকিব একটা কমাই দিলো আমি ঠিক আছে ডিভাইডেড পাম কি k + 1 পাম k + 1 ফেক্টৰৰ ভিতৰত আৰু k পাম ঠিক আছে ন হয় এতিয়া ইয়াৰ পৰা কি পাবা ইয়াৰ পৰা 2 এটা কমন লবা ভিতৰত থাকিব কিমান k + 1 আৰু ইয়াত কিমান থাকিব 2k + 1 divided by k + 1 into factorial k ঠিক আছে তাৰ পিছত k + 1 কটাই যাব থাকিব কিমান 2 * 2k + 1 তো বাহিৰলৈ লৈ আহা ভিতৰত কি পাবা ভিতৰত পাবা only 2k ঠিক আছে divided by কিমান পাবা k + 1 তো গলে ভিতৰত তলত থাকিব only k এটা ঠিক আছে এতিয়া গতি আমি উলিয়াব লাগে এটো মানে কাটকুট কৰিব উলিয়াব লাগে এটোই ঠিক আছে কিন্তু এখিনি ভাঙি পেলা মই ইয়াত পালো নাই এতিয়া এখিনি মই এক্সপান্ড কৰি পেলা এখিনি উলিয়াই দিম ঠিক আছে কৰিলে গম পাবা তো implies this one 2 * 6 * 10 * 14 * 4k - 2 এটো কিমান এটো হৈ গল আমাৰ sk লগত মই কি পূৰণ কৰিম এতিয়া সোৱা 4 * k জায়গাত আহিব k + 1 - 2 গতিকে লেফট হ্যান্ড সাইডটো দেখো চেঞ্জ নহয় জি চেঞ্জ হ'ব আমাৰ ৰাইট হ্যান্ড সাইডটো চেঞ্জ হ'ব এখিনি আমি উলিয়াব লগিয়া পাৰ্ট হা এখিনি সাইড কৰি ৰাখিছো ওকে তো 2k
ইহত ফেক্টৰিয়েলৰ ভিতৰত আৰু ডিভাইডেড বাই ফেক্টৰিয়েল k ঠিকে আছে ইয়াত কি ইনটু হ'ব ইয়াত ইনটু হ'ব তোমাৰ এটো 4 ইনটু k plus 1 minus 2 ঠিক আছে এটো এর হৈছে এতিয়া চোৱা এতিয়া এখিনি মই এফালে মানে লিখিছো হা এখিনি এফালে লিখিছো ওকে ইকুৱেল এখিনি আমি কি অকমান ঠিক ঠাক কৰি লম মানে গৰিকে ফেক্টৰিয়েল 2k থাকিব দিয়া ডিভাইডেড বাই k থাকিব দিয়া ইনটু ইয়াত কি লিখিবা 4k plus 4 minus 2 বা এনেকে কম ইয়াৰ পৰা 2 এটা মই কমন লব পাৰো ঠিক আছে এই গুটেটোৰ পৰা মই 2 এটা কমন লব পাৰো ঠিক আছে 2 এটা কমন ললে কি থাকিব ভিতৰত ইয়াত থাকিব 2 ইনটু k plus 1 আৰু minus 1 ঠিক আছে ইনটু কৰি চাব পাৰা হয় এই 2 টো মই লিখিম আগফালে একো প্ৰবলেম নাই আৰু ইয়াত ফেক্টৰিয়েল 2k ডিভাইডেড বাই ফেক্টৰিয়েল k ইনটু ইয়াত কি থাকি যাব 2k plus 1 মানে কি 2k plus 2 minus 1 গতিকে এটো যদি 2 minus 1 কৰা কিমান হ'ব 1 এ পাম গতিকে মই ডাইৰেক্ট plus 1 লিখিছো ঠিক আছে ন বুজি পাবা হ'ব এতিয়া যদি খেলিমেল লাগে এটা স্টেপ বেছিকে লিখি দিবা হ'ব নেক্সট স্টেপ তো আমাক কি লাগে 2 into 2k plus 1 অলৰেডি আছে 2 into 2k plus 1 into factorial 2k divided by factorial k সো আমি এখিনি ভাঙি আহি পেলাই এটো পালো নহয় জানো আৰু এখিনি ভাঙি আহি পেলাই এটো পালো নহয় জানো গতিকে ইয়াৰ পৰা ইয়ালে যোৱা স্টেপ একিটাই নহয় জানো উল্টাকে কৰিছো দে আচ্ছা এটো ওলাইছে না ওলাই আছে ওকে বঢ়িয়া আকৌ কৈছো দে যদি খেলিমেল লাগিছে চোৱা আমি এ যেটো s k আছে এ যেটো s k আছে ঠিক আছে ইয়াক বনালো s k plus 1 কেনেকে বনালো ইয়াত k plus 1 নম্বৰ টাৰ্মটো পূৰণ কৰি পেলাই ইয়াত যেটো পূৰণ কৰিছো ইয়াতো একেটা পূৰণ কৰিছো বাকি এখিনি অলপ ক্যালকুলেশন কৰি এটো পালো আৰু আমি যেটো উলিয়াব লাগে আমি এটো হয় এন জায়গাত k plus 1 পাতিছো বা ইয়াত k জায়গাত k plus 1 আহিব হয় এটো আমি উলিয়াব লাগে নহয় জানো গটিকে ইয়াক আৰু ইয়াক এই দুটা তুমি ডাইৰেক্ট মানে কইবেলা কোনো সুবিধা হ'ব পাৰে গটিকে যেটো উলিয়াব লাগে তাক মই কি কইলো অকমান সিম্পলিফাই কৰিলো অকমান সিম্পলিফাই কইবেলা মই কিবা এটা পালো ঠিক আছে আৰু এইখিনিকো অলপ সিম্পলিফাই কইবেলা মই কিবা এটা পালো আৰু এই দুটা একেই আৰু ভালকে যদি মন কৰা এই স্টেপ গিটা যদি মই ৰিভার্স কৰি পেলাই গৈ থাকো মানে তেতিয়া আমাৰ যেটো উলিয়াব লাগে আমি সেটো উলিয়াই দিব পাৰিম হয়নে ঠিক আছে ইজি তো ইয়াত যেটো 2k plus 1 আছে ইয়াক ভিতৰত সোমাই দিয়া তো কেনেকুৱা হ'ব 2 to 2 এ থাক ইয়াত একো চিন্তা কৰিব লগা নাই 2k plus 1 আমি ভিতৰত ভৰাই দিম তো কিমান হ'ব ফেক্টৰিয়েল 2k plus 1 পাম ডিভাইডেড বাই ফেক্টৰিয়েল k সোয়া এই স্টেপটো মই আগতে যে কৈছিলো তোমালোকে ফৰ্মুলা কিটা লিখি লবা তাত সোয়া এটো কি হৈ গল এটো সোয়া ইয়াত ফেক্টৰিয়েল 2k plus 1 ইয়াক যদি ভাঙা কি পাবা 2k plus 1 এক মিনিট 2k ইয়াক যদি ভাঙা মানে ইয়াত লিখিছো 2k plus 1 into factorial 2k ঠিক আছে মানে ইয়াত এক এটা কমাই দিলে আমি এনেকে পাম নহয় জানো আৰু এটো ব্ৰেকেটৰ ভিতৰত আহিব ঠিক আছে না সোয়া factorial 2k plus 1 যদি লিখা ইয়াক a0 2k plus 1 গুটিটো বাহিৰলৈ লৈ আহিলো আৰু -1 লিখিলো গতিকে 2k plus 1 -1 আলটিমেটলি কি পাম factorial 2k পাম ঠিক আছে গতিকে এই স্টেপটোকে মই ৰিভার্স কৰি দিছো বেলে একো নাই ইয়াকে মই ৰিভার্স যদি লিখো তেতিয়ালে কি পাম মই এনেকৈ পাম হয়নে এতিয়া ইয়াত চোৱা ইয়াৰ আমাক কি লাগে ইয়াৰ আমাক লাগে 2 into k plus 1 এটা লাগে কাৰণ ইয়াত আমি k plus 1 কাটিছিলো ন k plus 1 এটা ওপৰত পূৰণ কৰিম আৰু তলত পূৰণ কৰিম আৰু ইয়াৰ লগত কি হ'ব যেটো 2k plus 1 আছে এটো অলৰেডি আছে থাকিব যেটো ফেক্টৰিয়েল k আছে এটো অলৰেডি আছে তো থাকিব ঠিক আছে ইয়াৰ এক্সট্ৰা কি কৈছো k plus 1 k plus 1 পূৰণ কৰিছো গটিকে এতিয়া যদি সোয়া ইয়াত কি হ'ব a যেটো k plus 1 এই k plus 1 টো মই ভিতৰত সোমাই দিম ফেক্টৰিয়েল k plus 1 সেম ৰুল ঠিক আছে কাৰণ তুমি যদি ফেক্টৰিয়েল k plus 1 যদি লিখা মানে কি ফৰ্মত লিখিব পাৰা k plus 1 টো বাহিৰলৈ উলিয়াই নিলা ভিতৰত কি থাকিব k থাকিব মই জানিছো এখিনি তোমালোকৰ খেলিমেলি লাগিব সাগে কাৰণ যদি প্ৰথম কৈছা তো তেতিয়াটো খেলিমেলি লাগিব মানে ঠিক আছে মই এখিনটা আকৌ কৈছো দেই সোয়া ফেক্টৰিয়েল k plus 1 মই কি লিখিব পাৰো যে k plus 1 টো বাহিৰলৈ আহিব আৰু ভিতৰত কি থাকি যাব k plus 1 -1 আলটিমেটলি কি k plus 1 into factorial k 1 আৰু 1 কটা গলে ঠিক আছে এটোকে লিখিছো তো এটোৰ জায়গা
মই এইটো লিখিছো ঠিকে আছে না বুজি পাইছো ওকে এতিয়া নেক্সট স্টেপ এটো আমি কি কৰিম ইয়াত যেটো এই দুটা পূৰণ কৰিম ঠিক আছে এই স্টেপটো চোৱা ঠিক আছে এই স্টেপৰ উপৰ স্টেপটো কি আছে 2k প্লাস 2 আছে গতিকে এই 2 আৰু k পূৰণ কৰিম কিমান পাম 2k পাম 2 * 1 কৰিম 2 পাম ঠিক আছে ভিতৰত কেন থাকিব 2k ফেক্টৰিয়েল 2k + 1 থাকিব ঠিকে আছে না বুজি পাইছো হয় এনেকে ক'ব পাৰা যে এই স্টেপ কিটা ৰিভাৰ্স গৈ আছো আমি হ'ব আকৌ নেক্সট স্টেপ এতিয়া চোৱা ইয়াত যদি মই ফেক্টৰিয়েল 2k + 2 টো ভিতৰলৈ সোমাই দিও এটাৰে কৰিছো চোৱা ইয়াত ফেক্টৰিয়েল 2k + 2 টো বাহিৰলৈ আনিলে কি হয় ফেক্টৰিয়েল 2k + 1 থাকে গতিকে ইয়াকে ৰিভাৰ্স লিখে মই এটো এনে পাম জানো মানে ফেক্টৰিয়েল 2k + 2 এনে পাম জানো ডিভাইডেড বাই ফেক্টৰিয়েল k + 1 হয়নে ঠিক আছে গতিকে ইয়াৰ পিছৰ স্টেপটো এখিনি লিখিছো ইয়াৰ পিছৰ স্টেপটো কি ইয়াত 2 এটা যদি মই কমন লওঁ তেতিয়া কি পাম 2 * k + 1 আৰু এটো ফেক্টৰিয়েলৰ ভিতৰত ডিভাইডেড বাই ফেক্টৰিয়েল k + 1 চোৱা হয় গতিকে চোৱা আমি উলিয়াব হেতু লাগে এই যেটো k আছে 2 * k + 1 ডিভাইডেড বাই ফেক্টৰিয়েল 2 * k + 1 ডিভাইডেড বাই ফেক্টৰিয়েল k + 1 গতিকে ভালকৈ যদি চোৱা এটোৱে আমাৰ যেটো s k + 1 তাৰ ৰাইট হ্যান্ড সাইড ঠিক আছে নে গতিকে আমি এখিনি এই গুটে পাৰ্টটো ললো ঠিক আছে গুটে পাৰ্টটো ললো এই গুটে পাৰ্টটো বাকি পালো এটো পালো ঠিক আছে নে এখিনি খালি লিখোতে অকমান obviously বোৰ্ডখনৰ সাইজটো কাৰণে বা মেনেজমেন্টটো কাৰণে বোৰ্ডখনৰ যদি মেনুৱেল গম পাইছা ন ঠিক আছে সেই কাৰণে মানে অকন মিলাবলৈ দিগদাৰ হৈছে কিন্তু এখিনি যদি সিৰিয়ালি তুমি লিখি গৈ থাকা তেতিয়ালে বুজি পাই যাবা সাকে ঠিক আছে আৰু চোৱা ইয়াৰ সাইড বিলাকত যদি খেলিমেলি লাগে মানে ইয়াৰ সাইড বিলাকত তোমালোকে লিখিব পাৰা ইয়াত এখিনি বাও নালাগে কিন্তু ইয়াত লিখিব পাৰা ঠিক আছে ইয়াত এনেকে যে আমি লিখিছো এটো 2 * এটো এই স্টেপটো যেনেকৈ লিখিছো যে ফেক্টৰিয়েল 2k + 1 কি লিখিলো 2k + 1 টো বাহিৰলৈ আনিলো ভিতৰত কি থাকি গল ফেক্টৰিয়েল 2k থাকি গল ঠিক আছে গতিকে এই বস্তু কিন্তু তোমালোকে সাইডে সাইডে লিখি দিব পাৰা মানে টেক লেভেলটো কমকে লাগিব ঠিক আছে এনেকুৱা এই সাইড বিলাকত লিখি দিব পাৰা কি কৰিলো ঠিক আছে তো হয় বস্তুখিনি অকমান মেসি অকমান খেলিমেলি আৰু যদি প্ৰথম কৰিছা খেলিমেলি পাবা একো প্ৰবলেম নাই সেইটো ডাঙৰ কথা নহয় তোমালোকে কেইবাৰমান যদি প্ৰেক্টিস কৰা তো আশা কৰো বস্তুটো বুজি পাই যাবা সাকে ঠিক আছে যদি হয় কমেন্ট বক্সত জনাবা নহলেও কৈ দিবা ইমান কেছ নাই ঠিক আছে তো আশা কৰো বস্তুটো হেল্পফুল হৈছে সিৰিয়ালি কৰি যাবা অকমান ধৈৰ্য লাগিব হয় গতিকে হিমানে আশা কৰো বস্তুখিনি তোমালোকে হেল্পফুল হ'ব সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং